আজিৰ অনুষ্ঠানটো বিশেষকৈ আমি বিশেষভাৱে সক্ষম যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে আমি এটা কেন্দ্ৰ খুলিছিলোঁ বাহগৰা গণেশকুঁৱৰী জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে বেছি দূৰ নহয়। তাতে আমি কি কৰিছোঁ মানে 0 পৰা 18 ইয়াৰ্ছলৈ আমি মানে ষ্টাডি মানে এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সেই মৰ্মে আমি বিচাৰিছোঁ যে কোনোবা যদি ল'ৰা ছোৱালী আছে আমি আৰু বাইহাটা চাৰিআলিত এটা কেন্দ্ৰ খুলিব গৈ আছোঁ। তাতে যদি কোনোবা এডমিশ্যন কৰিব বিচাৰে আমি প্ৰথমতে তেওঁলোকক মানে স্বাগতম জনাইছোঁ আমাৰ মানে চেণ্টাৰলৈ যদি আহি পেলাই তেওঁলোকৰ পাঠ্যক্ৰম সমাপ্ত কৰিব বিচাৰে তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ এডুকেটৰ আনিছোঁ স্পেচিয়েল এডুকেটৰকে ধৰি বিভিন্ন ধৰণৰ মানে এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ কাৰণে আমি বাইহাটা চাৰিআলিত খুলিম। যদি কম সময়ৰ ভিতৰত তেওঁলোকে আমাৰ পৰা ফৰ্ম লয় আমি দিবলৈ সক্ষম হওঁ। আমাৰ লগত যোগাযোগ কৰিলে হ'ল, আমাৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। আৰু আজিৰ অনুষ্ঠানটো বিশেষকৈ আমি বিশেষভাৱে সক্ষম যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিক লৈ আমি এটা NGO কৰিছিলোঁ আৱাজ কৰ্পৰেশ্যন নামেৰে আৰু সেই কৰ্পৰেশ্যনটোৰ আণ্ডাৰত আমি 60+ পৰা আদিকে কৰি সেইখিনিকো আমি মানে কিছুমান সুবিধা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। যিখিনি 60+ মানুহ আছে তেওঁলোকেও বহুত চৰকাৰৰ পৰা বহুত সাহায্য আহে কিন্তু তেওঁলোকে এইখিনিৰ পৰা বঞ্চিত হৈ আছিল। আমাৰ NGOটোৰ তৰফৰ পৰা আমি ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকক আমি এইখিনি সুবিধা দিব পাৰোঁ। আমি নিজে গৈ এইখিনি যোগাযোগ কৰি আনি তেওঁলোকৰ কাৰণে প্ৰায় 34 বেনিফিচিয়াৰীৰ কাৰণে আমি হুইল চেয়াৰ মানে কমৰ বেল মেচিন এয়াৰ মেচিন সেইটো এয়াৰ মেচিনৰো দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমি বিচাৰিছোঁ অনাগত দিনত আমি ইয়াতকৈও যাতে ভাল সুবিধা দিব পাৰোঁ বেনিফিচিয়াৰীখিনিক। যিখিনি পাইপৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে সেইখিনি পাইপৰ যাতে আমি তেওঁলোকক দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ইয়াৰ লগতে মই আৱাজ কৰ্পৰেশ্যনৰ সমূহ সদস্যবৃন্দক মই ধন্যবাদ জনাইছোঁ কাৰণ এইখিনি ক্ষেত্ৰত সকলোখিনিয়ে মোক সহযোগ কৰিছে। তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে মই এইখিনি আগবাঢ়িব পাৰিছোঁ। আৱাজ কৰ্পৰেশ্যনৰ ফালৰ পৰা সকলোকে আহি থকা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এতিয়া 60+ যিখিনি মানে বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকৰ কাৰণে আমি যিখিনি পাৰোঁ সেইখিনি এতিয়ালৈকে আনি দিছোঁ আমি আৰু অনাগত দিনতো আনি দিম বুলি পাৰালৈকে তেওঁলোকক সহায় কৰিম বুলি মানে আশা থাকিলে আৰু সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা আহ্বান থাকিলে তেওঁলোকে জানো সহায় সহযোগিতা আগবঢ়ায় আৰু আমি আমাৰ কৰ্ম যিখিনি আমি কাম কৰি আছোঁ সেইখিনিত যাতে তেওঁলোকে মানে সহায় সহযোগিতাৰে আমাক আশীৰ্বাদ দি যায় আগলৈকে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।